কি গম পোৱা মই তোমাৰ ফিলিং গম পাওঁ ও মোৰ ফিলিং গম পাই বুলে তাৰমানে কি ফিলিংস গম পাই মানে কি মই ফটো তুলিম সেইকাৰণে ৰৈ দিছে গম পাইছে ৰৈ দিছে সেইকাৰণে এয়া ওলাইছোঁ বৰপেটাৰ ৰোড সাৰ্বজনীন ৰাস মহোৎসৱ থলীলে আমি আহিছোঁ এয়া আহি আমি পাইছোঁহিয়ে এয়া ৰাস থলীত আমি উপস্থিত হ'লোহি আজি আছে শৰতৰ কোলাত চন্দৰ আলাপ অনুষ্ঠান এভাগ কবিতাৰ অনুষ্ঠান এই অনুষ্ঠানটিত ভাগ ল'বৰ বাবে আমি আহিলোঁ এয়া ৰাস মহোৎসৱৰ প্ৰেক্ষাগৃহ পাইছোঁহিয়ে এয়া বৰপেটাৰ ৰোড লেখিকা সমাৰোহ সমিতিৰ বাইদেউসকলক লগ পাইছোঁ তেখেতসকলৰ লগত আমি কথা বতৰা পাতিছোঁ এয়া আমি লগ হৈছোঁ বহু কেইগৰাকী স্বনামধন্য কবি ইয়াতে উপস্থিত হৈছেহি এয়া চন্দৰ আলাপেৰে অনুষ্ঠান ভাগ সজীৱ হৈ উঠিব আপোনালোককো কিছু দেখুৱাবলৈ চেষ্টা কৰিছোঁ মোৰ ইউটিউব চেনেল ৰূপালীছ ডায়েৰী যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ কবিতা প্ৰেমী ৰাইজ মই এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ কবিতাটিৰ শিৰোনাম জয়গান শৰতৰ ফৰিং ফুটা জোনাকত জোন ঢলিছে বৃন্দাবনত আজি শূন্যৰ পৰা কাঁচিখনৰ আকাৰ লৈ বাঢ়িছে গোলাকৃতিলৈ পাজলিনে আঁতৰাই জোনাকৰ লোকা ভাগৰ ৰাহাৰ সমিতে গোপী কৃষ্ণৰ খেলা গোটেইটো ৰাতি আনন্দত আত্মকাৰা ব্যাকুল বকুলৰ গতি হওক কাণে বাঁহী সুৰৰ মায়াজালত বন্দী যমুনাৰ তীৰ যমুনাই পাৰি দিছে এখনি ওখ চাদৰ জীৱকুল ব্যাকুল সুৰৰ মূৰ্ছনা গোপী হওক মন্ত্ৰমুগ্ধ বাকলি মেলিছে সান্নিধ্য বিচাৰি জোনাকী পোহৰত বাঢ়ি যায় অভিমানৰ টোপোলাটিৰ ভৰ কিয় কৰা অভিমান অভিমানী ৰাধা তুমি কৰণীয় প্ৰেমৰ মূৰ্ছনা যুগৰ বন্দী জীৱনৰ সাৰ্থকতা বিচাৰি স্বাৰ্থপৰ পোচাক যোৰ কৰি নিস্বাৰ্থ প্ৰেমৰ মায়াজালত বাজি উঠক মানৱৰ জয়গান সামৰণি মাৰিব খুজিছোঁ মোৰ কবিতাটোৰ পটভূমি হৈছে গুৱাহাটী শিলশাকৰ উচ্ছেদ গুৱাহাটীৰ শিলশাকৰ উচ্ছেদৰ সময়ত এটা ভিডিঅ' দেখা গৈছিল খুব ভাইৰেল হৈছিল এটা 10 বছৰীয়া ল'ৰাই সেই উচ্ছেদ কাৰ্য চলাবলৈ যোৱা সুৰক্ষা কৰ্মীসকলক অনুৰোধ জনাইছিল যে তেওঁক 10 মিনিট সময় দিব লাগে যাতে তেওঁ ঘৰৰ বস্তুখিনি সুৰক্ষিতভাৱে উলিয়াই নিব পাৰে খুব মৰ্মস্পৰ্শী এটা দৃশ্য আৰু এই দৃশ্যটো দেখাৰ পাছত বহুদিন মই খুব কষ্ট পাই আছিলোঁ আৰু এটা কবিতা লিখিছিলোঁ কবিতাৰ শিৰোনাম আছে 10 মিনিট নাম আছে নিকু কলিতা কবিতাৰ নিকু কলিতাৰ নাম অ' আংকল 10 মিনিট দিয়ক সলনি হৈ যোৱা পৃথিৱীত উশাহ হেৰুৱাইছোঁ সলনি নহয় ভঙা যোৱা ঘৰৰ পৰা জীৱনৰ লাম লাকতখিনি উলিয়াবলৈ অ' আংকল মাথো সময় দিয়ক 10 মিনিট থিতাপি লগা বৰ টান সময় যে আউল লগা ৰজাঘৰীয়াৰ ইচ্ছা অনিচ্ছাত মাথো ভোটৰ অংকত আমাৰ কিবা থাকে কিবা কিবি হেৰুৱাওঁ TRP বাঢ়িলে আমি ডুবি যাওঁ বজাৰ ডুবিলে যি পাৰোঁ খেপিয়াওঁ ক'ত কি যে আমাৰ নিমিলা অংকত তেওঁলোকৰ হিচাপ মিলি যায় অ' আংকল মাথো 10 মিনিট দিয়ক এবাৰ উশাহ সলাই বাচি ৰওঁ এন্ধাৰ নমাৰ আগে মাথো 10 মিনিট অ' আংকল 10 মিনিটত যি পাৰোঁ সামৰি লওঁ আজি এই অনুষ্ঠানতে বৰপেটা ৰোড সাৰ্বজনীন ৰাস মহোৎসৱৰ মুখপত্ৰ বৃন্দাবনৰ উন্মোচন হয় এই অনুষ্ঠান ভাগত বহুকেইজন গণ্যমান্য
কবিয়ে কবিতা পাঠ কৰে। সাহিত্যিক পেঞ্চনাৰ কবি ডাক্তৰ হৰেণ চৌধুৰী ডাঙৰীয়া তেখেতো এই অনুষ্ঠানত উপস্থিত থাকে আৰু এটি কবিতা পাঠ কৰে। কেইবাগৰাকী জ্যেষ্ঠ কবি ইয়াত উপস্থিত থাকি অনুষ্ঠান ভাগ সন্ধিয়াটি জীপাল কৰি তুলিলে। তেখেতসকলৰ স্বৰচিত কবিতাই এনে এটি অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই ধন্য হৈছোঁ আৰু উদযাপন সমিতিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিশেষকৈ প্ৰণীতা দাস আৰু স্বপ্না দেৱী দাস বাইদেউক মোৰ ফালৰ পৰা শলাগ লৈছোঁ। আমি এতিয়া আহিলোঁ মেলালৈ। এয়া আমাৰ মইনা হেলিকপ্টাৰত উঠিছে। মেলাত এপাক ঘূৰি যাওঁ বুলি ভাবিলোঁ। এয়া ইটো সিটোত উঠি তেওঁ আনন্দ উপভোগ কৰিছে আৰু এই লগতে বজাৰবিলাকতো ইটো সিটো বস্তু কিনিছে। এয়া আহি পালোহি পেট পূজা কৰা ঠাই। এয়া আমি খোৱা বোৱাত লাগিছোঁহি স্মৃতিৰেখা ধাবাত। এয়া আমাৰ মইনাই খেলা বস্তুবিলাকত খেলিবলৈ লৈছে।